নমস্কাৰ। আজি আহি গ'লোঁ আমি তিনিজন বন্ধুৰ ভনীয়েকৰ বিয়া খাবলৈ। চাওকচোন কিমান সুন্দৰ পৰিৱেশ, চাৰিওফালে কেৱল মানুহৰ সমাগম। বিশেষকৈ বহুত ডাঙৰ পেণ্ডেল এটাৰ তলত আমি বহি আছোঁ। বহোঁতেই দিলেহি কফি আৰু পকৰা। মই আকৌ কফি বেয়া পাওঁ, সেইটো কাৰণে মই পকৰা এটাকে খাই লওঁ। চাওকচোন পেণ্ডেলটো কিমান সুন্দৰ লাগিছে, বহুত মানুহ। কিন্তু এটা ব্যতিক্ৰমী কথা যে এতিয়া ৰাতিয়ে 8 বজাতো ইমান মানুহৰ সমাগম। বাৰু যে কি নহওক, এপাক কইনাজনী গৈ পাওঁ। আমাৰ কইনা হয়। কইনা তোমাৰ নামটো কলৈ পৰিছে? শিৱসাগৰ চত্ৰত মোৰ বন্ধুৰ ভনীয়েক মই আহি গ'ল আমাৰ এইফালে আহি গ'ল আমাৰ বাবু আমাৰ ভণ্টিৰ যুগ্ম জীৱনৰ সৰুকৈ ভিডিঅ' এটা কৰিছোঁ, স্কিপ নকৰিব, চাই থাকক। ভণ্টিগৰাকীক শুভেচ্ছা জনাই বহুতেই ভাল লাগিলে, নিজৰ ভণ্টিৰ নিচিনা লাগিছে। ইয়াতে চাওক, হোমযজ্ঞ হ'ব নে কি হ'ব নাজানো, কিন্তু আমাতকৈ অলপ বেলেগ। চাৰিওফালে কেৱল মানুহ, কিন্তু আমন্ত্ৰণ দি আছে আমাৰ তিনিজনকে। ৰিচিপশ্যনলৈ যাব লাগে, খাব লাগে। তো খোৱাৰ আগত মই এপাক কাৰিকৰস্থলীৰ পৰা চাম বুলি ভাবি আছোঁ মনতে। কি খানা আয়োজন হৈ আছে দিয়কচোন। খানা বুলি ক'লে মনটো এনেও ভাল লাগে। এয়া কেটাৰিঙৰ পাৰ্টি লাগি আছে। এইফালে বনাই আছে, ৰিচিপশ্যনত সোমালোঁ। এইফালে বনাই আছে পূৰা অলৰেডি খানা ৰেডি হৈছেনে, দালি এইফালে ৰেডি। এইফালে কিবা কিবি পকৰা ৰেডি হৈ আছে। এই পকৰা নহয় জানো? এইফালে আমাৰ ৰিচিপশ্যনত কাৰিকৰ বনাই আছে। কওকচোন এই কি বনাই আছে? মাংস। কি মাংস বনাইছে? পাঠা। ছাগলী। তাৰমানে দৰা ঘৰৰ কাৰণে ৰেডি ন? দৰা ঘৰৰ কাৰণে ৰেডি। আপোনাৰ ঘৰ কোন জেগাত? গড়মূৰ মানে যোৰহাট গড়মূৰ নে? যোৰহাট ইটাখুলি। এইফালে সকলোবোৰ ৰেডি হৈ আছে। এইফালে ভাত, এইফালে আমাৰ পনীৰ চাগে ন? পনীৰ নহয়, পনীৰ নে? পনীৰ। এইফালে আমাৰ কি ফ্ৰাই কৰি আছে? পনীৰ ফ্ৰাই কৰি আছে ন? এইফালে আমাৰ বাইদেউ আছে। বাইদেউ কি বনাই আছে? গুটি আলু ফ্ৰাই। তো কি আইটেম ওলাব দৰা ঘৰৰ কাৰণে? আইটেম ছাগলী ওলাব আৰু কি ওলাব? মাছ ওলাব? চিকেন, মাছ আছে, পনীৰ চনীৰ মিক্স চব্জি এইবোৰ আছে। দৰা ঘৰৰ কাৰণে এক্সট্ৰা খালি মটনটো ওলাব। মটন, এক্সট্ৰা মটন ওলাব। যিটো মানে দিনত ওলাই আছে এক্সট্ৰা ওলাব, মটন ওলাব ন? এক্সট্ৰা মটন ওলাব। তো সুন্দৰ এখন বিবাহত উপস্থিত হৈ পেলাই এটা সুন্দৰ ভিডিঅ' এটা কৰিছোঁ, আপোনালোকে চাব। তো পূৰা ছেটিছফাই হৈ আছে সকলোবোৰ, তাৰমানে সকলোবোৰ ব্যস্ত হৈ আছে। এইফালে ৰাইচ বনি আছে, চাউল বনি আছে দৰা ঘৰৰ কাৰণে দেই। প্ৰায় এতিয়া 8টা বাজি গৈছে। তো দৰা ঘৰৰ কাৰণে ৰেডি হৈ গ'ল। আমি বিয়া খাবলৈ আহিছোঁহে দেই। সকলোবোৰ ৰেডি হৈ আছে দেখিছোঁ, বাদাম চাদাম সকলোবোৰ ৰেডি, সকলোবোৰ ব্যস্ত। এয়া আমাৰ ভাইটি, মনটো ভাইটি হয়। বিয়া ঠিকেই চলি আছে ন? ঠিকেই চলি আছে। আমি বন্ধু তিনিজন নিৰঞ্জন একেলগে আহিছোঁ, খাই আছোঁ। চাই লওক, বাহু মাছ কাঢ়ি লৈছোঁ, আৰু এইফালে পনীৰ ল'লোঁ। তাৰপৰা এইফালে আমাৰ মুড়িঘণ্টা ল'লোঁ, চাটনি ল'লোঁ, পকৰা ল'লোঁ, তাৰপিছত মিক্স চব্জি এখন ল'লোঁ। মানে চিকেন লৈছে দেই, চিকেন মই নাখাওঁ যে, সিহঁতি চিকেন ল'লোঁ পূৰা ধুনীয়াকৈ খাই আছে। মই ফুল খাইছোঁ। সিহঁতি পোলাও লৈছে চিকেন, মই পোলাও নাই লোৱা। সিহঁতি এতিয়া পোলাও ভাত খাইছে, বুজিছেনে? মই পোলাও নাই লোৱা, মই প্লেইন ৰাইচটো ভাল পাওঁ, পোলাও বেয়া পাওঁ। তো খাই লওঁ ধুনীয়াকৈ। তো আমি তিনিজনে উদৰ পূৰা খাই ল'লোঁ। উদৰ পূৰা খাই এতিয়া চাওকচোন, এই বফে ছিষ্টেম কৰিছে, কিমান সুন্দৰ পৰিৱেশ। বফে ছিষ্টেম কৰিছে, কিন্তু লৈ লোৱা খাই যোৱা আৰু ইমান ধুনীয়া ছিষ্টেম। তো এতিয়াও মানুহৰ সমাগম চাই লওক, খাই আছে বহি আছে, খাই আছে বহি আছে, সকলোৱে খাই আছে। কিন্তু ৰিচিপশ্যন হলটো বহুত ডাঙৰকৈ বনাইছে, বহুত ভাল লাগিলে। তো ব্যতিক্ৰমী বিয়া এখন খালোঁ, বন্ধুৰ ভনীয়েকৰ বিয়া। তো সৰুকৈ ভিডিঅ' এটা দিলোঁ আজিলৈ। টাটা, বাই বাই।